ধনৰ বিবৰ্তন এভলিউশ্যন অফ মানি আপোনাৰ বাবে এটা কাম আছে দোকানলৈ গৈ কবিৰ বিনিময়ত ৰেচমৰ শাৰী এখন লওক আপুনি এইটো কৰিব পাৰিবনে আপুনি ক'ব এইটো অসম্ভৱ কিন্তু বহু আগতে সম্ভৱ হৈছিল আগতে মানুহে প্ৰয়োজনীয় বস্তুবোৰৰ বিনিময়ত নিজৰ কিবা এটা দিছিল ইয়াক বিনিময় ব্যৱস্থা বা বাৰ্টাৰ সিস্টেম বুলি কোৱা হয় য'ত সামগ্ৰীৰ বিনিময় কৰা হৈছিল সেই সময়ত যিজনৰ অধিক বস্তু আছিল তেওঁক ধনী বুলি গণ্য কৰা হৈছিল মানুহৰ যিমানেই বস্তু আছিল সিমানেই ধনী হৈছিল কিন্তু লাহে লাহে মানুহে এই ধৰণটো অতি অসুবিধাজনক বুলি বিবেচনা কৰিবলৈ ধৰিলে মানুহৰ বাবে ইমানবোৰ বস্তু লগত লৈ অনা বস্তুৰ বিনিময় কৰাটো কঠিন আৰু কেতিয়াবা অসম্ভৱ হৈ আহিছিল বহু সময়ত বস্তুবোৰ ল'বলৈ মানুহ পোৱা নাযায় সেয়েহে মুদ্ৰা বা কাৰেন্সি সুবিধাজনক ৰূপৰ প্ৰয়োজনীয়তা আহি পৰিল য'ত তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ থাকিব যেনে ইয়াক সমাজৰ এক উচ্চ শ্ৰেণীয়ে গ্ৰহণ কৰা উচিত যাৰ মূল্য স্থায়ী সহজে আনি কঢ়িয়াই নিব পাৰি ইয়াক অতি দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰি ইয়াক সহজে বিতৰণ কৰিব পাৰি এই বৈশিষ্ট্যসমূহ মনত ৰাখি মাটি সোণ ৰূপ আৰু তামৰ দ্বাৰা নিৰ্মিত মুদ্ৰাৰ প্ৰচলন কৰা হ'ল খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত অৰ্থাৎ প্ৰায় 2600 বছৰ আগতে ভাৰতত প্ৰথম মুদ্ৰা প্ৰস্তুত কৰা হৈছিল বিহাৰৰ বৈশালীত অৱস্থিত এই সংগ্ৰহালয়ত সেই সময়ৰ শ ধাতুৰ মুদ্ৰা আছে এই মুদ্ৰাসমূহ সম্ৰাটসকলে জাৰি কৰিছিল যাৰ ফলত ইয়াৰ মূল্য বৃদ্ধি পাইছিল খ্ৰীষ্টপূৰ্ব 7ম শতিকাত অৰ্থাৎ প্ৰায় 2700 বছৰ আগতে চীনত কাগজৰ মুদ্ৰাৰ আৱিষ্কাৰ হৈছিল কিন্তু কাগজৰ মুদ্ৰাৰ সলনি হ'বলৈ বহু বছৰ সময় লাগিছিল ভাৰতত কাগজৰ মুদ্ৰা ইংৰাজে প্ৰৱৰ্তন কৰিছিল স্বতন্ত্ৰ ভাৰতে 1949 চনত প্ৰথমখন একটকীয়া নোট ছপা কৰে ভাৰতীয় টকাৰ দৰে শ্ৰীলংকাৰ টকা নেপালী টকা ব্ৰিটিছ পাউণ্ড মাৰ্কিন ডলাৰ অষ্ট্ৰেলিয়ান ডলাৰ ইত্যাদি আছে ইয়াৰ অৰ্থ কি আচলতে প্ৰতিখন দেশৰ নিজস্ব বেলেগ বেলেগ টকা থাকে টকা হৈছে আমি বস্তু কিনা এটা মাধ্যম প্ৰতিখন দেশৰ নিজৰ ধনক প্ৰতিনিধিত্ব কৰাৰ ধৰণো বেলেগ বেলেগ এই ধন সৃষ্টিৰ বাবে যিবোৰ ভৌতিক বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰক মুদ্ৰা বোলা হয় সেই হিচাপে মুদ্ৰা আৰু নোট মুদ্ৰা প্ৰতিখন দেশৰ নিজস্ব মুদ্ৰা থাকে আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰে ভাৰতত আমাৰ মুদ্ৰাক টকা বুলি কোৱা হয় সংস্কৃত ৰূপ্যকম শব্দৰ পৰা টকা শব্দৰ উৎপত্তি হৈছে যাৰ অৰ্থ ৰূপৰ মুদ্ৰা 1540 চনৰ আশে-পাশে শ্বেৰ শাহ চুৰীয়ে ৰূপায়া নামৰ এটা মুদ্ৰাৰ প্ৰচলন কৰে 2010 চনত উদয় কুমাৰে টকাৰ বাবে এটা চিম্বল ডিজাইন কৰিছিল ই দেৱনাগিৰি আখৰৰ ৰ আৰু ৰোমান আখৰৰ ৰৰ সংমিশ্ৰণ ওপৰত সমান্তৰাল ৰেখাই ভাৰতীয় পতাকা ভ্ৰম হয় টকা আমাৰ সময়ৰ অন্যতম বৃহৎ উদ্ভাৱন টকাৰ জৰিয়তে মানুহে দেশৰ ভিতৰত আৰু বিদেশত যোগাযোগ আৰু সামগ্ৰী বিনিময় কৰিবলৈ সক্ষম হয় সময়ৰ লগে লগে ধনৰ ৰূপো সলনি হৈছে সামগ্ৰীৰ পৰা মুদ্ৰা আৰু তাৰ পিছত কাগজলৈ শেহতীয়াকৈ প্ৰৱৰ্তন কৰা ডিজিটেল মুদ্ৰালৈ কিন্তু ইয়াৰ গুৰুত্ব অক্ষত আছে আপোনাৰ ধন বুজা সুৰক্ষা আৰু পৰিচালনা কৰাটো প্ৰতিটো প্ৰজন্মৰ বাবে আৰু প্ৰতিজন ব্যক্তিৰ বাবে এটা উন্নত জীৱন যাপনৰ বাবে গুৰুত্বপূৰ্ণ